গতিকে বিবাহ হলেও এনেকুৱা পুৰুষত্ব হ'ব লাগে যাতে পিতৃ বাধ্য হৈ যায় সেইজন বৰক বৰণ কৰিবলৈ জোৰ জবৰদস্তি পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে গৈ বিবাহ পাকত আবদ্ধ হোৱাটো কেতিয়াও খোলাকৈ কৈছো প্ৰেম ভাল পোৱা সমৰ্পণ হ'ব নোৱাৰে কেলে হ'ব নোৱাৰে প্ৰেম বুলি ক'লে আমাৰ সহজতে মনলৈ কি আহে ল'ৰা এটাই ছোৱালী এজনীক ভাল পোৱা কথা ছোৱালী এজনীয়ে ল'ৰা এটাক ভাল পোৱাৰ কথা কিন্তু যি পিতৃ মাতৃয়ে জন্মৰে পৰা আজিলৈকে মোক খুৱাই বুৱাই ডাঙৰ দীঘল কৰিলে প্ৰেম বুলি কোৱাৰ লগে লগে পিতৃ মাতৃৰ প্ৰতিছবিখন মনলৈ নাই আহা নহয় হয় নহয় ল'ৰা ছোৱালীক সুধি চাবচোন প্ৰেম বুলি ক'লে ল'ৰা ছোৱালীৰ কথাই মনলৈ আহে মাক দেউতাকৰ কথা প্ৰথমতে মনলৈ নাহে কিয় নাহে আমি প্ৰেম বুলি ক'লে ভাবি থাকো কি ছোৱালী এজনীয়ে ল'ৰা এটাক ভাল পায় ল'ৰা এটাই ছোৱালীজনীক ভাল পোৱাটোৱেই প্ৰেম সেইটো নহয় সেইকাৰণে কিছুসকলে দেখা যায় আজিকালি যে পিতৃ মাতৃৰ ইচ্ছাৰ বিৰুদ্ধে যে বিবাহ পাশত আবদ্ধ এইটো বৰ বেয়া কথা কিয় বেয়া কথা কাৰণ আপুনি চাওক যে হিৰণ্যাক্ষয়ো যেতিয়া ইন্দ্ৰক পৰাস্ত কৰিছিলেগৈ ইন্দ্ৰৰ বিজয়ৰ প্ৰতীক হিচাপত মুকুটটো কাঢ়ি আনোতে স্বৰ্গৰ মুকুটটো নিজে পিন্ধাহি নাই দৈত্য আছিল যদিও আনি পেলাই নিজৰ মাতৃৰ চৰণত দিছেহি ইমান মেনাৰ্ছ সেই দৈত্যটোৰো আছিল আজিৰ যুগত যি ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক কটু বাক্য কয় সেইকেইটা তেতিয়াহ'লে হিৰণ্যাক্ষতকৈ ডাঙৰ দৈত্য হয় নহয় অসুৰেও পিতৃ মাতৃক বেয়া সম্বোধন কৰা নাছিল তেনেকুৱা পৰিস্থিতি যদি হৈছে তেতিয়া মানুহৰ মাজতেই অসুৰত্বৰ প্ৰভাৱ বিস্তাৰ হোৱা নাই নে মনুষ্যত্ব দূৰৰে কথা কিয় হৈছে সংস্কাৰত গুৰুত্ব দিয়া নাই